Hello friends, welcome to my channel HE Smart. আজি এইটো ক্লাছত মই ৰিজনিংৰ পাঁচটা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ লৈছো। আগৰ ক্লাছৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু উপকৃত হ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব। এতিয়া আৰম্ভ কৰিছো। প্ৰথম কোৱেশ্চনটো আছে শ্ৰেণীটো পূৰ্ণ কৰা। ইয়াতে এ বি ডেশ এ এ এনেকৈ শ্ৰেণীটো দিয়া আছে। এই শ্ৰেণীটো আমি কি পূৰ্ণ কৰিব লাগে। এইটো কেনেকৈ কৰিব হেতু এটা মই উপায় এটা দিছো আপোনালোকক সহজে কেনেকৈ কৰিব পাৰিব। এৰে সব লেটা কেটা কি আছে প্ৰথমটো আছে এ নেক্সট আছে বি এটো খালিতে আছে এ এ আছে বি আছে মানে আৰু উত্তৰটো চাব গতেত কি আছে এ বি এ আছে হয় গতিকে এই লেটা কেটাৰ এ বি ৰ বাহিৰে বেলেগ নাহে হেতু প্ৰথমটো হল নেক্সট ইয়াতে টোটাল কেইটা আছে এটো চাই লওক এই সিৰিজটোত মেছেনিটো টোটাল কেইটা লেটাৰ আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16টা আছে হা গতিকে আমি কি কৰিম চাৰিটা চাৰিটাকে ভাগ কৰি লম এটো চাৰিটা এটো চাৰিটা এটো চাৰিটা আৰু হেকট এটো চাৰিটা থাকিলে হল এটা এই চাৰিটাৰ প্ৰথম যেটো আছে এটোত এক নম্বৰটো কি আছে এক নম্বৰৰ যেটো লেটাৰটো আছে প্ৰথম লেটাৰটো আছে এ আছে হয় এটোতো এ আছে দুই নম্বৰটো তিন নম্বৰটো এ আছে চাৰি নম্বৰটো এ আছে হল এটা দুই নম্বৰটো প্ৰথম যেটো আছে এটা ভাগত সেকেন্ড টার্মটো কি আছে বি আছে সেকেন্ডত আকৌ ইয়াতে একো নাই মানে ডেশ আছে ইয়াতে আমি এইটো উলিয়াব লাগে 3 নম্বৰটো এটো খালি আছে সেকেন্ডত আকৌ 4 নম্বৰটো কি আছে ইয়াতে বি আছে হয় গতিকে আমি গোটেইটা ইয়াতে যত নাই না তাতে বি পাতিলাম এটোত বি পাতৰ সেকেন্ড টার্মত ইয়াতে খালি আছিল আমি বি পাতিলো 3 নম্বৰটো ইয়াতে খালিতে আছিল এইখিনি গতিকে আমি কি হ'ব ইয়াতে বি হ'ব হল গতেটা 2 নম্বৰটো ভৰ্তি হৈ গল এতিয়া প্ৰথমটোৰ 3 নম্বৰ টাৰ্মটো কি আছে খালি আছে মানে ডেশ আছে এটোত আমি ফিল আপ কৰিব লাগে 2 নম্বৰটো কি আছে ইয়াতে এ আছে 3 নম্বৰটো ইয়াতে এ আছে আৰু 4 নম্বৰটো খালি আছে গতিকে আমি এটো পূৰ্ণ কৰি দিম এ গতেত এ আছে হয় সেকেন্ডত থাৰ্ডত এ আছে গতিকে ইয়াতে এ হৈ যাব তামে টার্মটো কি হল এ বি এ এ হয় এটো আছে এ বি এ এ এটো 3 নম্বৰটো কি হ'ব তাৰ মানে এ বি এ এ হৈ যাব আকৌ 4 নম্বৰটো কি হ'ব এ বি এ এ হৈ যাব হল এতিয়া আমি কি পালো এ বি বি এ এ পাই গলো না মানে জিকেটা নাছিল আমি জিকেটা পূৰ্ণ কৰিছো সেকেটা লিখিছো কি পাইছো এ বি বি এ এ কোনটো আছে শুদ্ধ উত্তৰটো অপশন ডি আছে শুদ্ধ উত্তৰটো পাইছে বুজি দুই নম্বৰ কোৱেশ্চনটো আছে যদি দিল্লীক 73541 আৰু কলকাতা 82589662 বুলি কোড কৰা হয় তেন্তে কলিকাতাক কেনেকৈ কোড কৰা হ'ব যেতিয়া এনেকৈ দিয়া হ'ব নহয় তেতিয়া আমি বেলেগ একো নকৰো আপুনি এটো ভালকৈ বুজি লওক এটা চাও কলকাতাত ইয়াতে সি এ এল আছে এটো সি এ এল আছে হয় মাজত আই আছে ইয়াতে আকৌ সি ইউ টি আছে গতিকে আমি যিখিনি আগতে পাইছে সেইখিনি লিখিলাম সি এ এল টো প্ৰথম লিখিলাম সি এ এল এটো লিখিলো এইটোৰ পৰা আকৌ আই সি ইউ টি হল ইয়াতে প্ৰথম কলকাতাৰ এই তিনিটা লিখি ললো আমি 825 আইটো আমি কৰ পাম আইটো আমি দিল্লীৰ পৰা পাম আইটো হয় ইয়াতে আই আছে হেকটো 1 আছে 1 লিখিলো আকৌ ইয়াতে আছে সি ইউ টি হয় কলকাতাত সি ইউ টি আছে গতে কোনটো আছে সি ইউ টি এইখিনি এনে সি ইউ টি কিমান আছে 896 কিমান লটা মানে 825189 এইটো হৈছে কোডটো কোনটো আছে 825 এইটো আছে 825189 অপশন সি টো হৈছে শুদ্ধ উত্তৰটো নম্বৰ 3 টো আছে এটো খালিতে পূৰ্ণ কৰিব লাগে 6:220 22 7 question mark আমি তো কেনেকৈ কৰিম
ইয়াতে চাব অপশন কি কি আছে 350 343 336 210 হা সিট 6 এর লগত 222 তো কেনেকৈ ৰিলেচন হ'ব এটা চাব 6 যদি আমি কিউব কৰো 6 আমি কিউব কৰিলে আমি কিমান পাম 216 পাম হয় আর 216 এর লগত যদি আমি 6 প্লাস করে দিও তেতিয়া কিমান পাম আমি 222 পাই যাম হল এইতো 7 টক আমি তেনেকৈ কৰিম 7 কিউব 7 প্ৰথম কিউব কৰিলাম 7 কিউব কৰিলে কিমান পোৱা যাব 343 প্লাস আকৌ 7 তেতিয়া আমি কিমান পালো 350 গতিকে কিমান হল 7:350 কোনটো আছে অপশন 8 আছে শুদ্ধ উত্তৰটো নাম্বাৰ 4 টো আছে এটো t/j = 2 ডাবল ইজ টু x/h = question mark আছে এটো আমি ৰিলেচন তো চাই এটো কি হ'ব এটা আমি উলিয়াব লাগে হয় এতিয়া এটো কেনেকৈ পাম আমি এৰে চাব টি যেটো আলফাবেটিক অৰ্ডাৰ মানে এবিসি খনত কিমান নম্বৰ আছে টি তো আছে 20 নম্বৰত আকৌ জে তো কিমান নম্বৰ আছে জে তো আছে 10 নম্বৰত গতিকে টি বাই আমাক জে লাগে টি বাই জে মানে কিমান আছে 20/10 ইজিক্যাল কিমান হ'ব মানে 2 হ'ব হয় ক্যান্সেল কৰিলে এটা 2 হৈ যাম তেনেকৈ আমি x তো কৰি যাম x তো কিমান নম্বৰত আছে x তো থাকে 24 নম্বৰত আকৌ h তো কিমান নম্বৰ থাকে 8 নম্বৰত গতিকে x বাই যদি h কৰো আমি তেতিয়া কিমান পাম 24/8 এতে 24 কেইবাৰ যাব তিনিবাৰ ৰে কি হল 3 হল आंसर তো কোনটো আছে শুদ্ধ উত্তৰটো অপশন বি আছে শুদ্ধ উত্তৰটো Question number 5 to kise CE single is to 70 double is to DE is to question mark ase eta CE lo 70 to kenekoi relation hobo hum CE to likhe raisu CE je C amar ABCD khonot kiman number ase 3 number ase E to kiman number ase 5 number ase এটো এটা কথা আমি পূরণ কৰি দিলো 3 * 5 কিমান পালো 15 কিন্তু আমাক লাগে কিমান 70 লাগে হয় 70 তো কেনেকৈ পাম 15 * 4 কৰি দিম প্লাস 10 কৰি দিম তেতিয়া কিমান পাম আমি 70 পাম যেতে আমি 70 উলাব লাগে হেকাৰণে আমি কি কৰিলো 15 * 4 কৰিলো প্লাস 10 কৰি দিলো ইকুয়াল টু কি পালো 70 নেক্সট আকৌ কি আছে ইয়াতে DE D তো কিমান নম্বৰ আছে 4 নম্বৰত E তো কিমান নম্বৰ আছে 5 নম্বৰত গৰে কিমান হল 20 হল গতিকে আগৰটো যদি আকৌ আমি কি কৰিব লাগিব 20 * 4 কৰি দিম প্লাস 10 কৰি দিলো কিমান পালো 90 গতিকে শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াতে তাৰ মানে 90 হ'ব হয় অপশন 8 আছে শুদ্ধ উত্তৰ তা বন্ধুসকল ক্লাছটো পৰা যদি আপোনালোকে উপকৃত হৈছে তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাৰিব ধন্যবাদ